নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত আৰু সকলোৱে গম পাই আছে যে এইখন খেলপথাৰত অনুষ্ঠিত হৈ আছে সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট। আজি অৱতীৰ্ণ হৈছিলে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চ আৰু অংকুৰজ্যোতি ক্ৰিকেট ক্লাব আৰু 7 উইকেটৰ ব্যৱধানত জয়ী হৈছে আক্ৰিয়া আৰু ছেমিফাইনেলত প্ৰৱেশ কৰিছে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চ। আমি দুই দলৰ প্ৰশিক্ষক, দুই দলৰ কেপ্টেইন লগতে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ লগত আমি কথা পাতিম। প্ৰথমতে যাব বিচাৰিছোঁ মই অংকুৰজ্যোতিৰ যিগৰাকী কোচ আছে, যিহেতু এখন আজি ল' স্ক'ৰিং মেচ হ'ল, কি ক'ব? বেয়া খেলিছে বেটিং অৰ্ডাৰ। ইহঁতে টছ জিকি কেনে বেটিং ল'ম কৈছে, ইহঁতৰ মতে দিয়ে হৈছিলে। উইকেটটোতো ভালেই, এগেইনষ্টৰ বলিং ভাল কৰিছে, ডিচিপ্লিনত বলিং কৰিছে আৰু আমাৰ বেটছমেনকেইটা উইকেটকেইটা গিভ কৰি আহিছে, মানে উইকেটত ষ্টেবল হ'ব ট্ৰাই কৰা নাই। পাৰ্টনাৰশ্বিপ নামৰ একো বস্তুৱেই হোৱা নাই যে এটা পাৰ্টনাৰশ্বিপ কৰোঁ, সেনেকুৱা। এটা আশা লৈ অহা যায়, যিহেতু এটা মানে হাই স্ক'ৰিং মেচ হ'ব, 200+ হ'ব, 300+ হ'ব, কিন্তু আপোনালোকে বেছি খেলিবও নোৱাৰিলে আপোনালোকে অভাৰ। হয়, আশা কৰিতো অহা হয়, কাৰণ ইয়াৰ আগতে আমি চেম্পিয়নো আছোঁ, ছেমি ফাইনেলিও খেলিছোঁ আৰু আপোনাৰ বেটিং মানে একদম কলেপছ কৰিছে। লাষ্ট ইয়াৰো আপোনাৰ প্ৰথম মেটচখনতে আপোনাৰ বেটিং কলেজ হৈছিলে, এইবাৰো আপোনাৰ ছেকেণ্ড মেটচখনত বেটিং কলেজ হৈ থাকিল। মানে আজি বেটিং আৰু বলিঙত মানে কোনো ভাল প্ৰদৰ্শন কৰিব পৰা নেকি আপোনাৰ দৃষ্টিত? বলিংটোতো আমাৰ ভালেই আছিলে, বলিঙত একো ক'ব নাই, আপোনাৰ বেটিং আমাৰ বেয়া হৈছে। আৰু আক্ৰিয়াৰ কথা কি ক'ব? আক্ৰিয়া ভাল খেলিছে, ল'ৰাক ক'লোঁ ন, ভাল ডিচিপ্লিনত বলিং কৰিছে আৰু ইহঁতে এটা বস্তু ভাল কৰিছে বেটিঙত, যে ইহঁতে চান্স লৈছে, ৰান ৰেটটোত ইহঁতে ওপৰত থাকে, তেতিয়া আপোনাৰ লুজ টিমটো যাতে পায়, সেইটো বস্তু ইহঁতে ষ্টাৰ্টিংটো ভাল কৰিছে, মাৰি খেলিছে, ঠিকে আছে। উইকেট গৈছে, একো প্ৰব্লেম নাই, কিন্তু 50 ৰান টাৰ্গেট এইখিনি ওলাই যাব আপোনাৰ। অভাৰঅল যদি চাবলৈ যোৱা যায়, এইখন টুৰ্ণামেণ্টত কিন্তু আগৰ পৰ্যায়ত 100 কেইবাটাও হৈছে, 50 কেইবাটাও হয়, 5টা উইকেটো কেইবাটাও দখল কৰে, কিন্তু এইবাৰ যদি চাবলৈ যোৱা যায় কিন্তু কেইবাটাও দলে কিন্তু ল' স্ক'ৰিং মেচ মানে হৈছে কেইবাখনো মেচ। আৰু কি ক'ব গোটেই অভাৰঅল যদি আপুনি চাই গোটেই আজি আপোনালোকৰ সেই একেই অৱস্থা হৈছে? এইবাৰ বৰষুণে অলপমান ডিষ্টাৰ্ব দিছে, খেলাবিলাক 50 অভাৰৰ জেগাত 30 অভাৰ, 32 অভাৰ, 40 অভাৰ এনেকৈ হৈছে। খালি এটা এশই হ'ল নেকি, হিয়ান কাশ্যপ ভাল বেটিং কৰে সি, এতিয়া মানে নেক্সট মেটচখনতো সি ভাল বেটিঙে কৰিছে, নেক্সট মেটচত চিটি কোচিঙৰ। আৰু আপোনাৰ বাকী বেটছমেনবিলাকৰ মই এতিয়া এটা বস্তু চাইছোঁ, টিমবিলাকৰ লাইভ যেতিয়া হৈ আছে, বেটছমেনবিলাকে উইকেটত মানে থাকিবৰ কাৰণে ইমান ট্ৰাই কৰা নাই। আজিকালি অলপমান ফাষ্ট ক্ৰিকেট খেলিব যায় আছে, এইটোৱে আপোনাৰ 50 অভাৰ্ছৰ গেমত আপোনাৰ যিমান পাৰে ডাঙৰ পাৰ্টনাৰশ্বিপ কৰি থাকিলে টিমবিলাকৰ কাৰণে ইজি হৈ যায়। সিহঁতে এই পাৰ্টনাৰশ্বিপ বোলা বস্তুটো আজিকালি মানে বন্ধ হৈ গৈছে, মানে মাৰি খেলিম এনেকুৱা টাইপ হৈ আছে। মানে এইটো T20 ফৰ্মেটৰ কাৰণে হৈ আছে? T20 ফৰ্মেটৰ কাৰণে নহয়, একচুৱেলি 50 অভাৰ্ছৰ গেম কি বস্তু এইটো বুজিয়ে পোৱা নাই নেকি, সেনেকুৱা টাইপ হৈছে। 50 অভাৰ্ছত যেনেকৈ আপুনি বহুত বছৰৰ পৰা কাভাৰ কৰি আছে ক'ব লাগে, আগৰ বেটছমেনবিলাকে যেনেকৈ ধৰি খেলে এক চাইডেদি, আপোনাৰ এইখন টুৰ্ণামেণ্টত 8টা 10টা 100 হয়ে, আপোনাৰ 300 ৰান চেজ কৰিছে, আমাৰ নিজৰ টিমেও কৰিছে 300 ৰান। 300টো হোৱাই নাই, 300 স্ক'ৰে হোৱা নাই, কাৰণ বেটছমেনে উইকেটত ষ্টেণ্ড কৰিবৰ কাৰণে ট্ৰাই কৰা নাই। হিয়ান কাশ্যপ দুটা ইনিংছত কৰিলে, এটা ইনিংছত মই দেখা পালোঁ সীমান্ত আৰু এটা আক্ৰিদাৰ সেইদিনাখনে দেখা পাইছোঁ। কিন্তু উইকেটত থাকিব যিমান পাৰিব সিমানখিনিহে বেষ্ট হ'ব। কেম্পত ল'ৰা গৈছে, চবৰে টিমবিলাকত অলপ প্ৰব্লেম হৈছে, একো নাই, কিন্তু সেই কেম্পটোত সিহঁতে যাতে পাব কেনে ইয়াতে ভাল খেলিব লাগিব, তেতিয়াহে সিহঁতেও সেইবিলাক কেম্পত পাব। তো মই এইটোৱে কৈছোঁ যে আপকামিং প্লেয়াৰখিনিয়ে যাতে আৰু ভাল বেটিঙত মানে 50 অভাৰ্ছৰ গেমত উইকেটত থাকিব বিচাৰে, সেয়ে ক'ব বিচাৰিছোঁ। নিশ্চয়কৈ আপুনি শেষত কি মেছেজ দিব বিচাৰিব উদিত খেলুৱৈসকলক, যিসকলে 50 অভাৰৰ মেচ খুব কম খেলে, বা কি ক'ব বিচাৰিব সেইখন মেছেজ? হয়, 50 অভাৰ্ছৰ খেল যাতে অসমৰ যিকোনো কোণাত আৰু ভাল কৰি পাতে, যেনেকৈ মুকুটদাই পাতি আহিছে, আৰু আপোনাৰ আণ্ডাৰ 19ত 50 অভাৰ্ছৰ গেম এখনেই হৈ আছে এতিয়ালৈকে অসমত, আৰু যাতে বেলেগ ডিষ্ট্ৰিক্টেও এইখিনি আগবঢ়াই যায়, সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু মুকুটদাক থেংক ইউ দিছোঁ, এই বৰষুণৰ মাজত যে এই গোটেই টুৰ্ণামেণ্টখন চলাই নিব পাৰিছে। ছেমিফাইনেলটো লীগ ৰাউণ্ড আছিলে, কিন্তু উপায় নাই, বৰষুণৰ আপোনাৰ সদায় আজি যদি দিনত বৰষুণ দি আছে, ৰাতি এনেকুৱা বৰষুণ দিয়ে, খেলাই বৰবাদ হৈ যায় আছে। তো ছেমিফাইনেল এখনেই কৰিব এতিয়া কৈছে, কিন্তু ঠিকে আছে, যাতে পিছত আৰু প্ৰব্লেম হৈ নাহে। যিটো আক্ৰিয়াই আজি ছেমিফাইনেলত প্ৰৱেশ কৰিছে, ইতিমধ্যে বাদে প্ৰৱেশ কৰিছে, লগতে প্ৰৱেশ কৰিছে NJ ক্ৰিকেট একাডেমী ইটানগৰ আৰু চিটি ক্ৰিকেট কোচিং চেণ্টাৰে প্ৰৱেশ কৰিছে। গতিকে 4টা দলক নিশ্চয় আপুনি শুভেচ্ছা জ্ঞাপন কৰিব? হয়, শুভেচ্ছা জ্ঞাপন কৰিম, কাৰণ ভাল ক্ৰিকেট খেলক, যোনে ভাল ক্ৰিকেট খেলিব সিয়ে জিকিব। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইমুহূৰ্তত যাব বিচাৰিছোঁ অংকুৰজ্যোতি ক্ৰিকেট ক্লাবৰ যিগৰাকী অধিনায়ক আছে, মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব আজি গোটেই মেচখনৰ সন্দৰ্ভত? আমি অকণমান কম ৰান মাৰিলোঁ আজি, অকণমান বেছি ৰান মাৰিলে ভাল আছিলে, তেতিয়া অকণমান আমি চান্স এটা পাইছিলোঁ জিকিবলৈ। তাহাঁতৰ উইকেট পৰিছিলে ষ্টাৰ্টিঙত, কিন্তু তাহাঁতৰ মাৰিব গৈছিলে, তাহাঁতৰ নেটটো ভাল কৰিবৰ কাৰণে, সেইটোৱে। আৰু আক্ৰিয়াৰ টিমটোৰ কথা কি ক'বা? টিমটো ভালেই, কিন্তু স্ক'ৰ দিলে জিকিব পাৰিম আমিও, যদি আমি পাৰফৰ্ম কৰিলোঁ হয় আমিও জিকিব পাৰিলোঁহেঁতেন।
আজি বেটিঙত অলপ অসুবিধা হ'ল তোমালোকৰ হয় হয় মানে পিচটো অকণমান ৰাতিপুৱা তিতি আছিলে বল টাৰ্ণ হৈছিলে আৰু শ্ল' আছিলে আমি মানে এডজাষ্ট কৰিব নোৱাৰিলোঁ বেটছমেনকেইটাই টছত কোন জয়ী হৈছিলে আমি জিকিছিলোঁ তোমালোকে প্ৰথমতে বেটিঙৰ সিদ্ধান্ত হয়। লৈছিলা হয়। মানে সিদ্ধান্তটো অলপ হেৰি হ'ল নেকি তোমালোকৰ লোৱাত? নাই আমি ভাবিছিলোঁ আমি বেটিং কৰিলে আমি কনফিডেণ্ট আছিলোঁ আমাৰ বেটছমেন আছিলে যদি আমি অকণমান উইকেটত ষ্টে কৰিলোঁ হয় আমিও ডাঙৰ টাৰ্গেট এটা দিব পাৰিলোঁহেঁতেন সীতাৰাম চাউচুৰীয়া ক্ৰিকেট এখন টুৰ্ণামেণ্ট চলি আছে এইখনৰ পৰা এই ছিজনৰ কাৰণে তোমালোকে বিদায় ল'ব লাগিব গতিকে যোৱাৰ আগমুহূৰ্তত কি কৈ যাবা তুমি আমি আৰু নেক্সট টাইম কামবেক ষ্ট্ৰং কৰিব ট্ৰাই কৰিম আৰু প্ৰেক্টিছ কৰি থাকিম সেইটোৱে নিশ্চয়কৈ পৰৱৰ্তী সময়ৰ কাৰণে শুভেচ্ছা থাকিলে থেংক ইউ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চৰ যিগৰাকী প্ৰশিক্ষক আছে তেখেতৰ ওচৰত যাব বিচাৰিছোঁ যিহেতু ছেমি ফাইনেলত প্ৰৱেশ কৰিলে প্ৰথমবাৰৰ কাৰণে খেলিছিলে নতুন দল তাৰপিছত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে এনেকুৱা এখন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত কি ক'ব বিচাৰিব এগৰাকী প্ৰশিক্ষক হিচাপে অসম্ভৱ সুখী আৰু নতুন টীম হিচাপে আমি যে চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে ল'ৰাকেইটাই গেম প্লেন এটা লৈ কিনে খেলিছে আৰু এক্সিকিউটো কৰিছে চেষ্টা কৰিছে প্ৰেক্টিছটো আমি কৰি আছোঁ আমাৰ একাডেমীত আৰু বাকী এতিয়া মেইন আপোনাৰ হ'ল যে ছেমি ফাইনেল যিহেতু নকআউট হৈ গ'ল বৰষুণৰ কাৰণে ৱেডাৰৰ কাৰণে ডিচিশ্যনটো চেঞ্জ কৰিব লগা হৈছে চ' সেইটো কাৰণে আমি এতিয়া যোনদিনাখন আমাৰ ছেমি ফাইনেলখন হ'ব সেইদিনাখনৰ আগলৈ আমি প্ৰিপেয়াৰ কৰিম আৰু ভালকৈ খেলিবলৈ আহিম ৰাণ ৰেটৰ দিশৰ পৰা আপোনালোকে 1 নম্বৰত আছে বুলি আমি খবৰ পাইছোঁ হয় আমি এইমাত্ৰ গম পালোঁ মুকুটৰ পৰা ৰাণ ৰেটত আমি কাৰণ আমি বহুত কম ৰাণত আজি ৰেষ্ট্ৰিক্ট কৰিব পাৰিলোঁ আৰু আমাৰ বেটছমেনকেইটাই যদিও আমি 3টা উইকেট হেৰাইছোঁ কিন্তু আমাৰ মেইন মটিভটোৱে আছিলে যে আমি ৰাণ ৰেটটো অকণমান যেতিয়া এনেকুৱা এটা অপৰচুনিটি আহিছে চ' আমি ৰাণ ৰেটটো যেন হাই কৰি আমি টপ কৰিব পাৰোঁ যে সেইটোৱে আমাৰ আছিলে ইণ্টেনশ্যনটো আৰু সেইটো ফুলফিল কৰিছে প্লেয়াৰবিলাকে প্ৰথমখন মেচ আপোনালোকে সুন্দৰ ৰূপত খেলিছিলে সুন্দৰ ৰূপত প্ৰদৰ্শন দাঙি ধৰিছিলে তাৰপাছত আপুনি অংকুৰজ্যোতি ক্লাবৰ লগত আপোনালোকৰ দলটো আজি অৱতীৰ্ণ হৈছিলে সকলোৱে আশা কৰিছিলে এখন মানে হাই স্ক'ৰিং মেচ হ'ব সকলোৱে কিন্তু আশা কৰিছিলে কাৰণ অংকুৰজ্যোতি ক্লাবো এটা শক্তিশালী দল আছিলে লগতে চেম্পিয়ন দল আছিলে গতিকে সেয়া আপুনি এটা মানে আপোনাৰ প্ৰশিক্ষণত যিটো দল আছে তেখেতসকলে আজি এটা বেলেগ ধৰণৰ প্ৰদৰ্শন কৰি দেখালে 3টাকৈ উইকেট দখল কৰিছে আপোনালোকৰ এগৰাকী খেলুৱৈ আমাৰ এজনেতো 3টা কৰিছে আৰু এজনে 4টা কৰিছে বাকী আমাৰ যোন মেন অফ দ্য মেচ পাইছে সেই 3টা উইকেট পাইছে আৰু ৰাজ আগৰৱাল যোনটো ইয়াৰ আগৰবাৰ মেন অফ দ্য মেচ আছিলে সেই 4টা উইকেট পাইছে বেচিকেলি কথাটো হ'ল যে আমি কনচেনট্ৰেট কৰিছোঁ গেম 1 গেম এট এ টাইম আমি এইটো চোৱা নাই কি আমি ছেমি ফাইনেল কোৱালিফাই কৰিম এয়া কৰিম কিন্তু যিহেতু অপৰচুনিটি আজি আমাৰ আগত আছিলে যোনটো আমি ৰাণ ৰেটটো বেটাৰ কৰিব পাৰিলোঁ হয় চ' বেটাৰ কৰিলে আমি টপ কৰি আমি ছেমি ফাইনেলত গৈছোঁ এটা কনফিডেঞ্চ লেভেলটো হাই থাকে আৰু সেইটো আমি এক্সিকিউট কৰিছোঁ সেইটোৰ কাৰণে মই বিৰাটেই সুখী আৰু এতিয়া ছেমি ফাইনেলৰ কাৰণে প্ৰিপেয়াৰ কৰিম আৰু এটা অভাৰঅল যদি সোধোঁ মানে এইখন টুৰ্ণামেণ্টত আগতে কিন্তু 100 বেছি হয় 50ও বেছি হয় 5টা উইকেটো বহুতে লয় মানে কিন্তু এইবাৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে কম দেখা পাইছোঁ চিটি ক্ৰিকেট কোচিং চেণ্টাৰ এগৰাকী 100 ক'বলৈ এতিয়ালৈকে হয়তো হোৱা নাই আৰু হয়তো আগলৈ হ'ব আমি নাজানো কিন্তু গোটেই অভাৰঅল যদি আপুনি চাই গতিকে এইটো কিহৰ কাৰণে হৈছে বুলি আপুনি ভাবে যিহেতু 50 অভাৰৰ মেচত বেছি সময় টিকি থাকিবও পৰা নাই খেলুৱৈসকল একচুৱেলি এতিয়ালৈ 50 অভাৰ্ছ মেটচ চপাই টুৰ্ণামেণ্টত দুখন মানেই হৈছে আজিও 50 অভাৰ্ছে আছিলে য'ত আমি চেছ কৰি আছিলোঁ চ' সেইকাৰণে আমি আৰু বাদৰ এজনে 86 মাৰিছে আৰু এজনে চেঞ্চুৰী এটা কৰিছে চ' মই কওঁ যে অপৰচুনিটিটো যদি 50 অভাৰ্ছৰ পূৰা থাকিলে হয় চ' সেইটো মাইণ্ডছেটত খেলিলে হয় আৰু সপাই আমি আৰু ইয়াতকৈ বেছি স্ক'ৰ দেখিলোঁ হয় আৰু ৰানো দেখিলোঁ হয় চ' আজি যেনেকৈ 50 অভাৰ্ছ আমাৰ ৱেডাৰটোৱে আমাক পাৰ্মিট কৰিলে সেনেকৈ মই ভাবোঁ যে দুখন ছেমি ফাইনেল যদি 50 অভাৰ্ছৰ হয় তেতিয়াহ'লে আমি সপাই আৰু ভাল স্ক'ৰ দেখা পাম কাৰণ 4টা টীমে অসম্ভৱ ভাল টীম আৰু সেইকাৰণে আশা কৰোঁ যে ভাল স্ক'ৰ হওক আৰু ভাল খেলা হওক দুখনে চিটি ক্ৰিকেট কোচিং চেণ্টাৰ বাৰ্ড ক্ৰিকেট ক্লাব আৰু NJ ক্ৰিকেট একাডেমী ইটানগৰ লগতে আপোনালোক আক্ৰিয়া গোটেই 4টাকৈ দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে হয়তো কোনোবা এটা দলৰ লগত আপোনালোকৰ ছেমি ফাইনেল পৰিব আৰু এদিন বা দুদিনৰ পাছতে গতিকে কিদৰে সাজু হ'ব ছেমি ফাইনেলৰ কাৰণে ছেইম বস্তু আমি আমাৰ প্ৰচেছটো ফ'ল' কৰিম ভাল প্ৰিপেৰেশ্যন কৰিম আৰু গেম প্লেনত আহিম নিশ্চয়কৈ পৰৱৰ্তী মেচৰ কাৰণে বা ছেমি ফাইনেলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ এই মুহূৰ্তত যাব বিচাৰিছোঁ মই আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চৰ অধিনায়কগৰাকীৰ ওচৰলৈ তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমবাৰ অৱতীৰ্ণ হৈছিলে টুৰ্ণামেণ্টত আৰু এটা নতুন দল হিচাপে এগৰাকী তুমি অধিনায়কত্বৰ ভূমিকা পালন কৰিলা আজি তোমালোকে ছেমি ফাইনেলত প্ৰৱেশ কৰিছা কি ক'বা এই মুহূৰ্তত ভাল লাগিছে আৰু আমাৰ প্লেয়াৰবোৰৰ বণ্ডিং ভাল আছে ফিল্ডত আৰু টছ মই হাৰিছিলোঁ তো আমাৰো প্লেন আছিল বেটিং লোৱাৰ তো
তো মোৰ টছ আৰু ফিল্ডিং হৈছে তো আমাৰ উইকেটো অলপ হেল্প দিছে টাৰ্ণিং টেক আছিল তো মই ইমান প্ৰেছাৰ লোৱা নাছিলোঁ তো আমাৰ চববোৰে ভালে বলিং কৰিছে গোটেই পাৰ্টনাৰশ্বিপ বলিং কৰিছে চবে কোনো নিজৰ এক্সট্ৰা অৰ্ডিনাৰী কৰিব যোৱা নাই নিজৰ পাৰ্টনাৰশ্বিপ বলিঙত বলিং কৰিছে আৰু চবেতো উইকেট ভালে বলিং কৰিছে বাকী আমাৰ বেটছমেনবোৰেতো ভালেই খেলিছে আজি এনে প্লেনিং কি আছিলে তোমালোকৰ প্লেনিং চিম্পল আছিল আমি যোনটো আগৰ মেটচত যেনেকৈ প্লেনিং কৰিছোঁ বেটিঙত হ'লে নৰ্মেল খেলিম 50 উইকেটত খেলি থাকিব লাগিব 50 অভাৰ আমি চবক আগতে কৈছোঁ প্লেন আমাৰ চিম্পল আছিল 50 অভাৰ আমি উইকেটত খেলিলে হৈ যাব বাকী চব মানে আজি যদি তোমালোকে টছত জয়ী হ'লা হয় তোমালোকে প্ৰথমতে বেটিং ল'লা হয় আমি বেটিং ল'লোঁ আৰু বেটিং যদি ল'লা হয় হয়তো তোমালোকে স্ক'ৰটো অলপ হাই কৰাৰ এটা প্লেন আছিল আমি হাই কৰাৰ প্লেন আছিল আমাৰ বাকী নিশ্চয়কৈ অংকুজ্যোতিৰ কথা কি ক'বা যিহেতু এটা চেম্পিয়ন দল আজি তেখেতসকলে বিদায় ল'ব লগা হৈছে কি ক'বা সিহঁতে অলপ বেয়াও খেলিছে অলপ ইমান আমাৰ বলিং বেছি ভাল আছিল কিন্তু বলিঙো ভাল আছিল কিন্তু সিহঁতে অলপ টাইম স্পেণ্ড কৰা নাই উইকেটত টাইম স্পেণ্ড কৰিলে হ'ব পাৰে অলপ এনেকুৱা টাইমত অলপ ৰান ওলাব পাৰিলে হয় অলপ যদি টাইম ল'লে তেতিয়া অলপ ডেম আছিল উইকেট তো এতিয়ালৈকে অলপ পাতা হৈ আছিল হালকা হালকা খেলি থাকিব পাৰিলে আৰামছে কিন্তু সিহঁতে নিজৰ ভুলটো নিজে মানিলে হ'ল আৰু একো নাই কি ক'বা ছেমি ফাইনেলৰ কাৰণে কিদৰে সাজু হ'বা যিহেতু আক্ৰিয়াৰ লগতে তোমালোকৰ NJ ক্ৰিকেট একাডেমি আছে ইটানগৰৰ এইটো শক্তিশালী দল এটা লগতে চিটি ক্ৰিকেট কোচিং চেণ্টাৰ আছে লগতে বাট ক্ৰিকেট ক্লাব আছে তোমালোকৰ হয়তো বাটৰ লগত হয়তো ছেমি ফাইনেল পৰিব পাৰে আমাৰ একো ইমান ভাবা নাই আমি এটা মেচে ধৰি আছোঁ এটা মেচ চিম্পল প্লে আমাৰ যোনবিলাক প্ৰচেছ আছে প্ৰচেছ ফ'ল' কৰোঁ বাকী যি কৰি আছোঁ নিজে যোনটো কৰিছোঁ নিজৰ ওপৰত বিলিভ ৰাখি খেলিলে হ'ল বাকী ইমান ভাবা নাই ছেমি ফাইনেল কিবা নকআউট ইমান ভাবা নাই চেম্পিয়ন হ'বা চেম্পিয়ন হ'ম কিয় নহ'ম হ'ম নিশ্চয় শুভেচ্ছা থাকিলে পৰৱৰ্তী থেংক ইউ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আজিকালি প্লেয়াৰ অফ দ্য মেচ সন্মান পাবলৈ সক্ষম হৈছে অল ৰাউণ্ড প্ৰদৰ্শন তেখেতে আজি আগবঢ়াইছিলে তেখেত আমাৰ লগত উপস্থিত আছে প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্লেয়াৰ অফ দ্য মেচৰ সন্মান পালা লগতে ছেমি ফাইনেল পালা গতিকে কি অনুভৱ এগৰাকী খেলুৱৈ হিচাপে আক্ৰিয়াৰ কি ক'বা একো নাই চব চিম্পল ৰাখিছিলোঁ ডিচিপ্লিন বল কৰিম চবে কৈছিলোঁ ডিচিপ্লিন বল কৰিম ডিচিপ্লিন বল কৰিলে উইকেট পাম তো ডিচিপ্লিনত কৰিলোঁ যোনবোৰ প্ৰেক্টিছত কৰি আহিছিলোঁ এনেকৈ ডিচিপ্লিন কৰিলোঁ মেটচত এক্সিকিউট হ'ল সেইটোৱে আৰু তোমাৰ কেপ্টেইনৰ কথা কি ক'বা কেপ্টেইনে ভাল কেপ্টেইনশ্বিপ কৰিছে চবক মটিভ দিছে ডিচিপ্লিনৰ আগতে কৈছে মেটচৰ সময়ত আগত ডিচিপ্লিনত বল কৰিবি চবেই ইমানেই আৰু একো নাই বেছি একো এক্সট্ৰা অৰ্ডিনাৰী কৰিব কোনেও যোৱা নাই চব কিমান ৰান কৰিছা আজি তুমি 8 বল 15 ৰান আই থিংক অল মানে নট আউট নট আউট আৰু তোমাৰ লগৰ এগৰাকীয়ে চাৰিটা উইকেট ভাল বল কৰিছে সিও ভাল বলিং কৰে নেক্সট মেটচত আপোনাৰ মানে যোৱা মেটচটোত সি মেন অফ দ্য মেচ পাইছে ভাল বল কৰিছিলে নেক্সট মেচৰ কাৰণে কিদৰে সাজু হ'বা নেক্সট মেচৰ কাৰণে চিম্পল ৰাখিম প্লেনবোৰ যোনবোৰ কৰি আহিছোঁ যোনবোৰ এক্সিকিউট হৈ আছে সেইবিলাকে মানে ৰাখিম আৰু নেক্সট ভগৱানৰ ওপৰত নিশ্চয়কৈ পৰৱৰ্তী মেচৰ কাৰণে শুভেচ্ছা থাকিলে থেংক ইউ নিশ্চয়কৈ এয়া আছিল আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চৰ খেলুৱৈসকল আমি তেখেতসকলৰ লগত কথা পাতিলোঁ এই মুহূৰ্তত মূলত উপস্থিত আছে বাট ক্ৰিকেট ক্লাবৰ সম্পাদক ডাঙৰীয়া মুকুট কলিতা ডাঙৰীয়া প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ যিহেতু এখন আজি ল' স্ক'ৰিং মেচ হ'ল আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চে যদিও আশা কৰা হৈছিলে যে এইখন মেচ অলপ মানে হাই স্ক'ৰিং হ'ব বুলি আশা কৰা হৈছিলে গতিকে অভাৰঅল যদি চাবলৈ যোৱা যায় এই টুৰ্ণামেণ্টখনৰ বিষয়ে কি ক'ব বা ছেমি ফাইনেলত কোন চাৰিটালৈ যিহেতু প্ৰৱেশ কৰিছে কোনে কাৰ লগত খেলিব অলপ যদি আপুনি ডিটেইলছত কয় কনচাৰ্ণ আছে প্ৰথমতে বাৰু চাৰিটা টীম যোনকেইটা ছেমি ফাইনেলত অৱতীৰ্ণ হৈছে তেওঁলোকৰ নামকেইটা জনাই থওঁ আক্ৰিডা চিটি ক্ৰিকেট ক্লাব NJ একাডেমি অৰুণাচলৰ যোনটো এটা প্ৰমিজিং টীম যেন লাগিছে আমাৰ আৰু নেক্সট হ'ল আমাৰ বাট ক্ৰিকেট ক্লাব চাৰিটা টীম আছে বতৰে ফাৰ্ষ্ট কথা বতৰে দিগদাৰি দিছে এখন পিচ বা এখন গ্ৰাউণ্ডক ৰেডি কৰাৰ কাৰণে যেনেকৈ পানীৰ দৰকাৰ ৰ'দৰো ভাল দৰকাৰ আপুনিও সদায় আহি আছে আপুনি দেখিছে চাগে 10 দিনৰ মূৰত আজি আমি ৰাতিপুৱাৰ পৰা অলপ ৰ'দ পাইছোঁ 10-12 দিন খেল হোৱাৰ পাছত ছেকেণ্ড কনচাৰ্ণ হ'ল প্লেয়াৰৰ কনচাৰ্ণটো আজি একচুৱেলি আমি এইখন টুৰ্ণামেণ্ট পাতি আমি ভাল পাওঁ কাৰণে পাতোঁ আণ্ডাৰ-19 লেভেলৰ খেল নতুন উঠি অহা প্ৰজন্মক চাই ভাল লাগে কাৰণে পাতি আহিছোঁ আদাৰৱাইজ এইখন টুৰ্ণামেণ্টক আমি ডাঙৰ পাতিলেও আমাৰ কোনো সেয়া নাযায় মানে আমাক স্পনচৰেও ছাপোৰ্ট কৰিব বা আমিও এণ্টাৰটেইনমেণ্ট বস্তুটো বা খেল পাতাই যদি অকল উদ্দেশ্য হ'লে সেইটো আমাৰ তাতে কোনো লছ নাছিলে হয় ছিনিয়ৰো পাতিব পাৰি বাট এইখন যিহেতু 19ৰ হৈ আহিছে 19ৰ এটা 50 অভাৰ প্লেটফৰ্ম পাম সেইটো হিচাপত আমি আগবাঢ়িব ওলাইছোঁ কিন্তু কিছুমান লেকিং দেখা পাইছোঁ ফাৰ্ষ্ট অফ অল নাজানো ক'ৰ পৰা লেকিং আহিছে আজি ফাৰ্ষ্ট কথা সকলোকেইটা টীমে কৈ আছে যে আমাৰ প্লেয়াৰবিলাক অসম ক্ৰিকেট সন্থাৰ কেম্পত বা ছিনিয়ৰ ডিষ্ট্ৰিক্টত ইনভল্ভ আছে মই তাতে এটা পইণ্ট কম এনেকুৱা কেম্প থাকিবই যোনখিনি উঠি অহা প্লেয়াৰ তেওঁলোকৰ কাৰণে কেম্প থাকিব বা এয়া থাকিব আৰু কেম্পত যদি মই ধৰোঁ আণ্ডাৰ-16 আণ্ডাৰ-19ত যদি 60-70টা ল'ৰাও গৈছে অসমত কি এইখিনিয়ে ক্ৰিকেটাৰ আছে নেকি আণ্ডাৰ-19ত যদি এইটো হয় তেনেহ'লে আই থিংক ইটছ এ কনচাৰ্ণ বিগ কনচাৰ্ণ যদি 70-80জনেই আণ্ডাৰ-19 লেভেলত ভাল প্লেয়াৰ আছে আৰু মই এটা বস্তু ভাবোঁ যে এভৰি প্ৰব্লেম ইজ এন অপৰচুনিটি ফৰ ছামৱান এলছ আজি যদি তাতে ভাল ল'ৰাবিলাক গৈছে নেক্সট যোনবিলাক উঠি আহিছিলে তেওঁলোকে এইখন প্লেটফৰ্মত ৰান কৰিব লাগিছিল বা পাৰফৰ্ম কৰিব লাগিছিল এণ্ড টু বি অনেষ্ট এক্সেপ্ট হিয়ান কাশ্যপ এজন বেটছমেনকো মই এতিয়ালৈকে ৰেছপনচিবিলিটি লৈ পেলাই খেলা দেখা নাই হিয়ান
হিয়ান আপোনাৰ টেকনিকেলি চাউণ্ড, সি টীমৰ কেপ্টেইনো হয়, প্লাছ সি লিড লৈও গৈছে, য'ত সেইটো টীমতে আপুনি চাওক চিটি টীমতো বাকী কাৰো এনেকুৱা এটা ডাঙৰ স্ক'ৰ নাই লাষ্ট কেইখন মেচত, ৱেৰেজ হিয়ানে নিজক লিড কৰি পেলাই সেনেকুৱা ৰেচপনচিবল ইনিংছ বেটাৰৰ ফালৰ পৰাতো আমি দেখাই নাই। তো অলপ দুখ লাগে। এতিয়া প্ৰব্লেমটো ক'ত আছে নাজানো, প্ৰব্লেমটো কোচিঙত আছে নে আমাৰ তাতে আছে নে ইনভাইৰমেণ্টত আছে নে ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইটো মই নাজানো। বাট কনচাৰ্ণ ইজ ডেট যদি 70জন ল'ৰা আমাৰ ভাল ল'ৰাবিলাক যদি একাডেমিক কেম্পত থাকে বা ডিষ্ট্ৰিক্টতো আৰু ল'ৰাবিলাক অলৰেডি ডিষ্ট্ৰিক্ট ছেমিফাইনেল পৰ্যায়লৈ আহিছে ইনুৰুদ্দিন আহমেদ, তাৰপাছতো যদি ল'ৰাবিলাক গুচি যোৱাৰ পাছত যদি ইয়াতে 200 ল'ৰা পাৰ্টিচিপেট কৰিছে, তাৰে ভিতৰত যদি এটা দুটা টেলেণ্টে দেখা পাওঁ, তেনেহ'লে এইটো ইটছ এ বিগ কনচাৰ্ণ। আমাৰ কিজানি আমি লেকিং কৰি আছোঁ, আমাৰ একাডেমিবিলাকেও লেকিং কৰি আছে, কোচেছবিলাকেও লেকিং কৰি আছে, প্লেয়াৰৰ ফালৰ পৰাও লেকিং, আৰু টু চাম এক্সটেণ্ট পেৰেণ্টছৰ ফালৰ পৰা এটা লেকিং আছে যেন লাগে। বলিঙত সদায় ওলায় অসমত, বলিঙত আপোনাৰ কাৰণ বেটাৰৰ ফালৰ পৰা যদি আপোনাৰ এপ্ৰ'চটো কাৰেক্ট নাথাকে, আজি যদি তেওঁলোকে স্পিন খেলাটো মই ভাল দেখাই নাই কাকো, স্পিনৰ যদি তেওঁলোকে ফুটৱৰ্ক নাথাকে, স্পিন খেলাৰ আইডিয়লজিছবিলাক যদি ক্লিয়াৰ নহয়, বেচিক্স ক্লিয়াৰ নহয়, তো বলাৰেতো আপাৰ হেণ্ড ল'বই। বলাৰটো দেখি থাকোঁ আমি, সদায় দেখোঁ আমাৰ অসমত এতিয়া আমি ফ্ৰিকুৱেণ্টলি স্পিনাৰ ওলোৱা দেখি আছোঁ। ইয়াতে মই 2-3টা ভাল ফাষ্ট বলাৰো দেখিছোঁ, তেওঁলোক কিজানি আগবাঢ়ি যাব 19ৰ হেৰিত, বাট বলাৰ ওলাই থাকে। বেটাৰৰ ক্ষেত্ৰত সদায় লাষ্ট ইয়াৰলৈকে আমাৰ এতিয়াও মনত আছে আদিত্য ৰয় চৌধুৰীয়ে কেনেকৈ ৰান মাৰি গোটেই টুৰ্ণামেণ্টটো জিকাইছিলে, 350 ৰান মাৰিছিলে গোটেই টুৰ্ণামেণ্টত। তো এইবাৰ বতৰৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে, বাট আমি এডজাষ্ট কৰিব লাগিব, এইটোৱে কণ্ডিশ্যন, এইটোৱে ক্ৰিকেট। অলপ দুখ লাগে আৰু এইটোত বস্তুটো। পাইপলাইনত থাকিলে ভাল অলপ। কিয় নাথাকিব লাগে, মানে যদি জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন ক্ৰিকেটাৰ ওলাই নাহে তেনেহ'লেতো, আৰু আজিকালি একাডেমিজো বহুত বেছি হ'ল নেকি আগতকৈ ইনফ্ৰাষ্ট্ৰাকচাৰো বেটাৰ হ'ল, তেনেহ'লে কিয় ওলাই অহা নাই, সেইটো আমি নিজকে সুধিব লাগে কুৱেশ্যনটো। 2খন ছেমি ফাইনেল আছে, ফাইনেল আছে, লগতে এখন লীগ মেচো আছে, গতিকে ছেমি ফাইনেল কোনে কাৰ লগত? লীগ মেচখনৰ বাৰু এতিয়া ভেলু নাই, কিন্তু তথাপি শ্বিলঙৰ টীমটো তেওঁলোক খেলি ভাল পায়, তেওঁলোকে কালি এখন মঙলদৈৰ লগতো এখন আশা ৰাখিছোঁ এখন ভাল খেল হওক, এটলিষ্ট প্ৰেক্টিচ মেচৰ নিচিনাকৈ ভাল খেল হওক। 4টা টীম মই আপোনাক জনালোৱে, আক্ৰিডা, চিটি ক্ৰিকেট ক্লাব, বাৰ্ড ক্ৰিকেট ক্লাব আৰু NJ একাডেমি অৰুণাচলৰ 4টা টীমৰ মাজত। এতিয়া ঘটনা হ'ল বৰষুণৰ আকৌ প্ৰিডিকশ্যন পাইছোঁ। আমাৰ এনেই টুৰ্ণামেণ্টখনত অৰিজিনেলি ফৰ্মেটটো লীগ আছিলে ছেমিফাইনেলত, 4টা টীমে 6খন মেচ খেলিব নিজৰ মাজত, তাৰপিছত 2টা টপ টীমে ফাইনেল খেলিব। বাট এতিয়া যিহেতু বৰষুণে ইমান দিগদাৰ দিলে লাষ্ট 2 সপ্তাহ, প্লাছ আকৌ শুনিছোঁ আপোনাৰ উৰিষ্যাৰ ফালে চাইক্লনৰ এটা এফেক্ট আকৌ আমাৰ ফালে আহি আছে। চ' গোটেইকেইটা টীমৰ লগত কথা পাতি প্ৰবেবলি আমি এইখনক নকআউট পৰ্যায়ত লৈ পেলাই খেলখন এতিয়া শেষ কৰাও এটা আমাৰ দায়িত্ব। তো যদি লীগত নোৱাৰোঁ আমি অহা কাইলৈ সেইটো ক্লিয়াৰ কৰি দিম, যে যদি নকআউট হৈ যায় তেতিয়া নকআউট কৰি আমি খেলখন শেষ কৰিবলৈ চেষ্টা কৰিম সোনকালে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। এয়া আছিল বাৰ্ড ক্ৰিকেট ক্লাবৰ মুকুট কলিতা ডাঙৰীয়া, আমি তেখেতৰ লগত কথা পাতিলোঁ। আমি আশা কৰিম যিখন বাকী থকা খেল আছে, লীগৰ এখনকৈ খেল আছে আৰু ছেমি ফাইনেলৰ 2খন আৰু ফাইনেলৰ মেচ এখন খেলা অনুষ্ঠিত হ'বলৈ বাকী আছে। আমি আশা কৰিম বাৰ্ড ক্ৰিকেট ক্লাবে আয়োজন কৰা সীতাৰাম চাউচৰীয়া 19 ক্ৰিকেট টুৰ্ণামেণ্টত এইদৰে সাফল্যমণ্ডিত হওক, লগতে অসমৰ ক্ৰিকেটাৰসকলৰো এইদৰে উজলি থাকক। ধন্যবাদ। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্ল'ভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।